My students, আজি মই ক্লাস 10 ৰ ৰৈখিক সমীকৰণ চেপ্টাৰটোৰ এটা নতুন সমাধান পদ্ধতি যাক কোৱা হয় বজ্ৰ গুণন পদ্ধতি অৰ্থাৎ মেথড অফ ক্ৰছ মাল্টিপ্লিকেশন এই পদ্ধতিৰ বিষয়ে তোমাক ক'বলৈ ওলাইছো। তেছো আমি আসলতে সমীকৰণ কেনেকৈ সমাধান কৰিব লাগে ইয়াৰ ৰাস্তা বেলেগ বেলেগ থাকিব পাৰে, কিন্তু উদ্দেশ্য মই কৈছো যে উদ্দেশ্য হৈছে x আৰু y ৰ মানটো ওলাব লাগে। তো সমীকৰণ সমাধান মানে তোমালোকে যেতিয়া পৰীক্ষাত প্ৰশ্নটা আহিব সমাধান কৰা সদায় মনত ৰাখিবা সমাধান কৰা মানে এই যেটো অজ্ঞাত ৰাখি আছে বা চলক আছে যাক আমি x বা y বুলি কওঁ, কেতিয়াবা বেলেগ বেলেগ আখৰ থাকিব পাৰে। তো এই x বা y চলকৰ মান নিৰ্ণয় কৰাটোকে কোৱা হয় সমাধান কৰা বুলি। অৰ্থাৎ তোমাৰ আনসাৰত x কিবা বা y সামথিং ওলাব লাগিব, এটো হল আমাৰ সমাধান কৰাটো। তো সমাধান কৰোতে আমি পদ্ধতি বেলেগ বেলেগ অৱলম্বন কৰিব পাৰো, যেনেকৈ আমি আগত শিকিছো কি যে প্ৰতিস্থাপন পদ্ধতি, তাত কৰাৰ নিয়মটো বেলেগ আছিল, কিন্তু উদ্দেশ্য বা ৰাস্তাটো আমাৰ এই উত্তৰটো একেই ওলাব। যি পদ্ধতি তুমি অৱলম্বন কৰা উত্তৰ একেই ওলাব। তো আগতে প্ৰতিস্থাপন আমি শিকিলো, তাৰ পাছত আমি শিকিলো কি অপনয়ন পদ্ধতি, মেথড অফ এলিমিনেশন পদ্ধতি শিকিলো। তো পদ্ধতিহে বেলেগ হল, টাৰ্গেটটো কি আছিল আমাৰ x বা y মান ওলোৱাটোৱে আছিল। তো আজি তেনেকুৱা আমি এটা কাম কৰিম আমি সমাধান মানে সলভ কৰিম, অৰ্থাৎ x ৰ মান আৰু y ৰ মান উলিয়াম, কিন্তু কৰিম এটা বেলেগ ৰাস্তাৰে যাক আমি ক'ব খুজিছো ক্ৰছ মাল্টিপ্লিকেশন মেথড, মানে পূৰণ চিনটোৰ নিচিনাকে আমি পূৰণ কৰিব লাগিব। যেটো পূৰণ চিন আছে ক্ৰছ সাইন, এই ক্ৰছ সাইনটোৰ নিচিনাকে আমি পূৰণ কৰিব লাগিব। সেইকাৰণে কোৱা হয় অসমীয়াত বজ্ৰ গুণন পদ্ধতি বা ইংৰাজীত ক্ৰছ মাল্টিপ্লিকেশন মেথড। তো চোৱা প্ৰত্যেক পদ্ধতিৰে নিজা নিজা এটা বিশেষত্ব থাকে। যেনে বাইক চলালে তুমি এনেকে বাইকৰ যেটো নিয়ম আছে গিয়াৰ চেঞ্জ কৰিব লাগিব, কিবা কৰিব লাগিব। সাইকেল চলালে যেনেকে পেডেল মাৰিব লাগিব, মানে ইয়াতে প্ৰতিটো ক্ষেত্ৰতে নিজা নিজা কিছুমান ধৰ্ম থাকে বা বৈশিষ্ট্য থাকে। তো এই পদ্ধতিটো আমি আমাৰ এই নিজা বৈশিষ্ট্যটো আমি এপ্লাই কৰিব লাগিব। কি আছে যে প্ৰথম কথাটো যেতিয়া তুমি মেথড অফ ক্ৰছ মাল্টিপ্লিকেশন বা বজ্ৰ গুণন পদ্ধতি অৱলম্বন কৰিবা, প্ৰথম কাম হৈছে তুমি ষ্টেণ্ডাৰ্ড ফৰ্মত তাক বনাবই লাগিব। তুমি ষ্টেণ্ডাৰ্ড ফৰ্ম নবনোৱাকে তাক আৰম্ভ কৰিব নোৱাৰা। তো আমি চাই লওঁ আমাৰ গণিতটো দুটা সমীকৰণ দিয়া আছে 8x + 5y = 9 আৰু 28x + 2y = 4। ই ষ্টেণ্ডাৰ্ড ফৰ্মত আছে নে? আমাৰ ফৰ্মটো কি আছিল ax + by + c = 0। এইটো আছিল আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম বা প্ৰামাণিক ৰূপ আছিল। তো ইয়াতে ax + by + c আছে, কিন্তু এটা ax + by = c আছে, কিন্তু আমি এনেকে বনাব লাগিব। বজ্ৰ গুণনৰ এইটো হৈছে এটা বৰ দৰকাৰী স্টেপ। তো আমি কি কৰিম ইয়াক ষ্টেণ্ডাৰ্ড ফৰ্ম বনাম কেনেকে ইমপ্লাই সাইন দি পেলাই 8x + 5y এটো কি হ'ব = 9 আছে, 9 টো ইফালে আনিলে -9 হ'ব = 0 হৈছেনে? আৰু এটো কি হ'ব বেলেগকে লিখিছো সমীকৰণটো 28x + 2y = 4 আছে, 4 টো ইফালে আনিব লাগিব, মানে 3x + 2y - 4 = 0 হৈ গল। আমাৰ এটা স্টেপ আমি পাৰ হলো কি যে যদি সমীকৰণটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত দিয়া নাথাকে প্ৰশ্নটোত, তেতিয়া আমি তাক ষ্টেণ্ডাৰ্ড ফৰ্ম বনাই ল'ব লাগিব। এইটো আমাৰ প্ৰথম স্টেপ। দুই নম্বৰ স্টেপটো কি ইয়াত যে আমাৰ সমীকৰণটোৰ ABC আছে, ABC বুজি পাইছা নহয়, যে চলকৰ লগত থকা যেটো সংখ্যা আছে, যেনে ইয়াতে x ৰ লগত থাকাটোক আমি a বুলি কওঁ কাৰণ ax + by + c। ইয়াত a মানে কি আছে 8 আছে, b মানে কি আছে 5, c মানে -9, মাইনাস থাকিলে উল্লেখ কৰিব লাগিব। তো চোৱা মোস্ট ইম্পৰ্টেন্ট থিং আমি ইয়াতে মনত ৰাখিব লাগিব, ইয়াৰ x y টোক আমি একে সজাই ল'ব লাগিব। x টোক এনেকে লিখা, তাৰ পিছত তুমি y টোক লিখা, তাৰ পিছত 1 টোক লিখা। এই যে কনস্ট্যান্ট টার্ম আছে এটো আমি 1 হিচাপে লিখিব লাগিব, আৰু এই যে x টো লিখিছিলো তাক পুনৰবাৰ ইয়াতে ৰিপিট কৰা হৈ গল। প্ৰথমতে মই কোৱা মতে শুনিলো আছে, তোমালোকে কেনে কৰিব লাগিব, পিছত তোমালোকে তাৰ লজিক বিলাক বুজি পাবা যে আমি ইয়াতে প্ৰথমতে x y আৰু 1 ক এনেকে এৰেঞ্জ কৰিব লাগিব। ভাল আগতে প্ৰথমতে জানি লোৱা, মানে দেখি লোৱা কেনেকে কৰিব লাগে, পাছত তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। তো এৰেঞ্জমেন্ট x y আৰু 1 আৰু এই সেম x টো ইয়াত আমি ৰিপিট কৰি লিখিব লাগিব, ঠিক আছে? আচ্ছা মই আৰু এটা কথা কৈ লওঁ যে এই যে ক্ৰছ মাল্টিপ্লিকেশন মেথড তোমালোকৰ কিতাপত যেটো পদ্ধতি দিয়া আছে মেথড অফ ক্ৰছ মাল্টিপ্লিকেশনে হয়, কিন্তু অলপমান বেলেগকে দেখাই দিছে। কিন্তু মই তোমালোকক আজি কি কৰিছো অলপমান মই নিজা পদ্ধতি তোমাক ক'ব বিচাৰিছো। এটো মোৰ নিজা পদ্ধতি নহয়, আমিও সেই তোমালোকৰ নিচিনা ষ্টুডেন্ট থাকোতে আমি শিকিছিলো এই পদ্ধতিটো, আৰু মই খুব ভাল পাওঁ আৰু আশা কৰো তোমালোকে সহজ পাবা। হয়তো তোমালোকৰ স্কুলত চাই অলপ বেলেগকে ক'ব পাৰে, কিন্তু এইটো পদ্ধতিও তোমালোক কৰিলে নম্বৰ মানে একদম যি আছে তাকে পাবা, মানে 2 থাকিলে 2 পাবা, 3 থাকিলে 3 পাবা, মানে নম্বৰ কাটিব নোৱাৰে তোমালোকৰ। কিন্তু মই এইটো সহজ পাওঁ, আশা কৰো তোমালোকে সহজ পাবা। চাই লোৱাছো কেনেকুৱা, তেতিয়া তোমালোকৰ স্কুলত যদি বেলেগকৈ দিয়ে কম্পেয়াৰ কৰি চাবা কোনটো সহজ লাগে, হয় নে নহয়?
তো মই নিজৰ যেটো ভাল লগা মানে পদ্ধতি আছে তাক কৰিব খুজিছো তো মই কি কৰিম x y আৰু 1 ক এনেকে এৰেঞ্জ কৰি লম x টো ৰিপিট কৰি লম তাৰ পিছত কি কৰিম মই প্ৰথম সমীকৰণটো লম যেটো আছিল 8x + 5y - 9 = 0 এই সমীকৰণটোৰ abc কেইটা আমি ইয়াত এৰেঞ্জ কৰি লম কেনেকে চাবা এই x ৰ লগত হক কি আছে 8 আছে গতি ইয়াত আমি 8 লিখিম ঠিক আছে y কি আছে 5 মানে আমি b2 y লগত থাকা b2 c কিমান আছে -9 হৈছে নে এই যে আমি x টো ৰিপিট কৰিছিলো সেই গতিকে x ৰ লগত থাকা যেটো 8 আছে ইয়াতে ৰিপিট কৰি লিখিব লাগে মনত ৰাখিবা নে এটো বৰ দৰকাৰী কথা এতিয়া আমি লিখিম 2 নম্বৰ সমীকৰণটোত a কিমান আছে 3 আছে b কিমান আছে 2 c কিমান আছে -4 আকৌ কি কৰিব লাগিব ৰিপিট the three term ঠিক আছে তে এখিনি আমাৰ কৰিব লাগিব এটো হৈছে আমাৰ এৰেঞ্জমেন্টৰ দৰকাৰী কথা ইয়াৰ পিছত কি কৰিম আমি তোমালোকে কি কৰিবা x টো লিখি এনেকে হৰণ চিহ্ন দিবা ইজ ইকুৱেল আৰু তো হৰণ চিহ্ন দিবা ইয়াতে y লিখিবা আৰু ইয়াতে তুমি 1 লিখি ফেলে হৰণ চিহ্ন লিখা বাজা বুজি পালা নে এৰেঞ্জমেন্টটো প্ৰথম এখিনি এৰেঞ্জমেন্ট নিশ্চয় বুজি পালা এটা কি কৰিব লাগিব x বুলি লিখি তলত দীঘলকে চিহ্ন দিয়া তাৰ পিছত ইজ ইকুৱেল দি y বুলি লিখি দীঘলকে চিহ্ন দিয়া আৰু 1 বুলি লিখি দীঘলকে চিহ্ন দিয়া বোৰ্ডখন মোৰ অলপ সৰু হৈছে লিখিবলৈ অলপ অসুবিধা পাইছো তোমালোকে বহিত ভালকে লিখিবা এটা কি কৰিম চাবাৰে এটো বহুত দৰকাৰী কথা যেটো তোমালোকে মনত ৰাখাটো খুবেই জৰুৰী আমি এতিয়া x ৰ মান ওলাম ঠিক আছে এই পদ্ধতিটোত x ৰ মান যেতিয়া ওলাবা তেতিয়া তুমি x ক বাদ দিয়া বুজি পালা x ৰ যেটো কলম আছে x ৰ যেটো এই থিয় স্তম্ভটো আছে এই কলমটো তুমি একদম টোটালি বাদ দিয়া x বাদ মানে এটো গল x ক বাদ দিব লাগিব আমি এই যেটো পদ্ধতি কৰিব খুজিছো কোনে থাকিলে y আৰু 1 থাকিলে মানে x ক ওলাব লাগিলে x বাদ কৰিব এটা কেনেকৈ কৰিবা সো আমাক কৈছে ন ক্ৰস মাল্টিপ্লিকেশন মেথড অফ ক্ৰস সাইনৰ নিচিনাকে তো আমি ক্ৰস সাইনটো প্ৰথমতে ওপৰৰ পৰা স্টাৰ্ট কৰিম লগাই নি দিবা ইয়াতে কাৰ চিহ্ন এনেকে দিয়া লগাই নি দিবা কিন্তু দেই তো এনেকে কাৰ চিহ্নটো দিয়া তাৰমানে এনেকে পূৰণ কৰিব লাগিব ক্ৰস মাল্টিপ্লিকেশন কৈছে নহয় গতিকে 5 * -4 লিখিব লাগিব ইয়াতে 5 * -4 ঠিক আছে তাৰ পিছত এই যে তুমি এটো লিখিলা নহয় পূৰণ চিহ্নটো তাৰ পিছত এটা পাৰ্মানেন্টলি মাইনাস চিহ্ন দিয়া এই মাইনাস চিহ্নটো আমাক মেথডে কৈছে এই মেথড মানে আমি এটা মেথড মতে আমি এটা মাইনাস চিহ্ন দিব লাগিব তাৰ পিছত কি কৰিম ক্ৰস সাইন হ'ব লাগিব নহয় এডাল সাইনে হল আকৌ এনে কৰিব লাগিব হলে এটা ক্ৰস সাইন দিছিনা এটুকে ক্ৰস মাল্টিপ্লিকেশন পদ্ধতি বুলি কব এবাৰ কি কৰিম 2 লগত মাইনাস সাইন পূৰণ কৰিম অৰ্থাৎ 2 * -9 পালানে বুজি একো টান কথা কোৱা নাই x ৰ মান ওলোৱাতে x টো খালি বাদ দিব কৈছো তাৰ পিছত কি কৈছো যি কি থাকিল y আৰু 1 থাকিল এটো x বাদ দিলে কিন্তু এটো বাদ গুছি গল এটো ফালে নাচাবা তুমি তো ইয়াতে y আৰু 1 থাকি গল এতিয়া কি কৰিম ওপৰৰ পৰা তললৈকে ক্ৰস সাইনৰ নিচিনাকৈ পূৰণ কৰিম সো 5 * -4 দেখিলো ইয়াতে এই যেটো মাইনাস সাইন দিছো এটো মেথডৰ মতে মাইনাস সাইন ঠিক আছে তাৰ পিছত লিখিম আমি ওপৰৰ ফালে ক্ৰস সাইনৰ নিচিনাকৈ 2 * -9 হৈ গল এতিয়া তুমি আহা y ফাললৈকে ঠিক আছে x ৰ কাম হৈ গল y মান ওলাব লাগে যদি y মান ওলাব লাগে তেনেহলে y টো বাদ দিব লাগিব আমি হয়নে তো এই y টোক আমি এবাৰ বাদ দিলো যদি y বাদ দিও কোনি থাকিব এই 1 আৰু x টো থাকিব হলে নহয় কথাটো এটাক বাদ দিলে বাকি দুটা থাকিব এটা এই দুটাৰ কথা ক'ব লাগিব এইফালে তুমি নাচাবা এইফালে চাব লাগিব তো আমি 1 ক লাগে এনেকি y ক লাগে তো আমি এই দুটা অৰ্থাৎ আমাৰ এবাৰ ক্ৰস সাইনটো এনেকুৱা হ'ব সদায় ওপৰৰ পৰা তললৈকে প্ৰথম সো কি আছে ইয়াতে -9 আছে সো লেখা তুমি -9 তো ব্ৰেকেট দিব নাপাহৰিবা মাইনাস চিহ্ন থাকিলে সদায় ব্ৰেকেট দিব লাগে মাইনাস থাকিলে ব্ৰেকেট দিব লাগে ইনটু 3 হৈ গল এটো লগে এটো পূৰণ হৈ গল এটো লিখাৰ লগে লগে আমাৰ মেথড মতে পাৰ্মানেন্টলি এটা মাইনাস সাইন লাগে হলে দিলু মাইনাস সাইনটো এবাৰ কি কৰিম এইফালে দিব লাগে কি হল -4 * 8 অৰ্থাৎ আমি লিখিম -4 ব্ৰেকেট দিব নাপাহৰিবা ইনটু 8 হৈ গল তে এইখিনি আমাৰ হৈ গল কি থাকিল এবাৰ 1 লাগিল তো 1 যদি লাগে obviously 1 টো ক্যান্সেল কৰিব লাগিব বা তুমি এনে ক'ব পাৰিবা কোনটো বাকি আছে এইটো বাকি আছে এইখিনিকে আমি ইয়াত লিখিব লাগিব তো একেই কথা আমি সদায় ওপৰৰ পৰা তললৈকে যাব লাগে লগাই কিনে দিবা তো 8 * 2 8 * 2 হলে ইয়াৰ পিছত কি কৰিম মাইনাস চিহ্ন আছে দে পাহৰি না যাবা এটো পার্মানেন্টলি মাইনাস সাইন দিব লাগিব তাৰ পিছত তলৰ পৰা ওপৰলৈকে কি হল 3 * 5 সো 3 * 5 বুজি পালানে এইখিনিয়ে হল আমাৰ আটাইতকৈ জানিব লগা কথা ইয়াত যদি তোমাৰ লিখতে ভুল নহয় তেনেহলে আৰু ভুল হোৱাৰ কোনো সম্ভাৱনা নাই খালি কেতিয়াবা কি হয় 2 3 গুণ কৰিব 5 লিখি দিয়ে এনেকুৱা ভুলবিলাক নকৰিবা খালি না তো এতিয়া মই কি কৰো এইখিনি বস্তু লব মুছি পেলাম তোমালোকে যদি ইচ্ছা কৰা বহিত লিখি লবা কথাটো মই মুছিছো এতিয়া
এটা এইখিনি আমি কি কৰিম চাও ইয়াৰ ইমপ্লাই সাইনটো দিবা ইমপ্লাই সাইনটো দি এই আগৰ নিচিনাকে এইখিনিত x আছিলে ইজ ইকুৱেল এইখিনিত y আছিলে ইজ ইকুৱেল এইখিনিত 1 আছে হয়নে এইখিনি কথা মই তেনেকৈ লিখিলাম তো x ৰ তলত কি আছে চোৱা সদায় পুৰণৰ ক্ষেত্ৰত কি হয় এতে 5 ৰ আগত 5 ৰ আগত প্লাস সাইন আছে 4 ৰ আগত মাইনাস সাইন আছে সো প্লাস ইনটু মাইনাস ইজ মাইনাস সাইন ইয়াত মাইনাস সাইনটো দিব লাগিব 5 ইনটু 4 ইজ 20 হৈ গল এইফালে চোৱা মাইনাস ইনটু মাইনাস আছে নে মাইনাস ইনটু মাইনাস ইজ প্লাস সো ইয়াতে প্লাস সাইন দিয়া 2 into 9 is 18 হৈ গল এইখিনি এফালে আহা এটা তো y মাইনাস এতে মাইনাস সাইন আছে এতে প্লাস সাইন 3 into 9 না সো মাইনাস into প্লাস is মাইনাস সাইন 9 into 3 is 27 তার পিছত এটো আছে মাইনাস সাইন এটো মাইনাস সাইন পুরো হৈ আছে নে কিন্তু হেকৰে মাইনাস into মাইনাস is প্লাস আর 8 into 4 is 32 next 1 by 8 into 2 is 16 minus 3 into 5 is 15 হৈ গল ঠিক আছে আমি এটা একনি মুছি দিব পারব আৰু এতিয়া সসো কি ওলাব ইমপ্লাই সাইনটো দিব না পারিবা x এইবাৰ চোৱা ইয়াতে আছে মাইনাস সাইন ইয়াতে আছে প্লাস সাইন তোমালোকৰ বহুত লৰা চলে এইটো কথা ভুল কৰি দিয়া যে আগৰবাৰ যে মাইনাসে প্লাসে তোমালোকে মাইনাস সাইন লিখি দিছিলা মাইনাসে প্লাস সাইন লিখি দিছিলা তোমালোকে এইবাৰো কিন্তু মাইনাসে প্লাসে মাইনাসে লিখি দিয়া বহুতে এই ভুলটো নকৰিবা কাৰণ কনসেপচনটো ক্লিয়াৰ কৰিবা আগৰবাৰ মই মাইনাসে প্লাস কৈছিলো বা মাইনাসে প্লাসে মাইনাস কৈছিলো এইবাৰ মই মাইনাসে প্লাসে কি কম মই কি কম নাকৰ কথা নহয় তোমালোকে চাই লোৱা যে কি কৰা উচিত এতে আছে মাইনাস সাইন এতে আছে প্লাস সাইন আগতে যে মই মাইনাসে কৈছো মাইনাসৰ লগত মাইনাসটো পূৰণ হৈ আছিল পূৰণৰ ক্ষেত্ৰতে মাইনাসে প্লাস হয় ইয়াত তো পূৰণ চিহ্ন নাই 20 টো আৰু 18 ৰ মাজত কোনো পূৰণ চিহ্ন নাই গতিকে এইবাৰ আমাৰ মাইনাসে প্লাসে আমি মাইনাস বা আমি এনেকে ক'ব নোৱাৰো আমি কি ক'ব লাগিব এটা মাইনাস এটা প্লাস চিহ্ন থাকিলে সদায় ডাঙৰৰ চিহ্নটো লিখিব লাগে ইয়াত কি হৈছে বেলে কথা কিন্তু ডাঙৰ বিচাৰি লম ডাঙৰ কোনি 20 আৰু 18 ৰ ভিতৰত 20 টো ডাঙৰ এনে কিন্তু -20 ডাঙৰ সৰু হয় 18 তকে মাইনাস চিহ্ন থাকিলে সৰু হৈ যায় কিন্তু আমি সেই সৰু ডাঙৰটো নাচাও আমি ফিগাৰটো চাইছো 20 আৰু 18 কোনে ডাঙৰ 20 ডাঙৰ সো আমাৰ যেটো ডাঙৰ সংখ্যাৰ চিহ্ন থাকে তাক লিখিব লাগে এইবাৰ আমাৰ 20 টো ডাঙৰ আছে গতিকে ডাঙৰৰ আগৰ চিহ্নটো মাইনাসে প্লাসে কিন্তু মাইনাস লিখা নাই মনত ৰাখিবা মাইনাসে প্লাসে মই মাইনাস লিখা নাই মই লিখিছো মাইনাসে প্লাসে লিখিব লাগিলে ডাঙৰ সংখ্যাটোৰ চিহ্ন লিখিছো তেতিয়াও মাইনাসে হৈ গল এটো মিলি যোৱাৰ নিচিনা হল তোমালোকে কিন্তু মাইনাসে প্লাসে মাইনাস বুলি নকবা চিহ্নটো বাৰু লিখিলে এটা কি হল এটা কি কৰিব লাগে যেতিয়া ডাঙৰ সংখ্যাৰ চিহ্ন লিখা যায় তেতিয়া সংখ্যাৰ এটা সদায় বিয়োগ কৰিব লাগে হৈ গল তো 20 ৰ পৰা 18 গলে 2 থাকিব এনেকে কৰিবা ইজ ইকুৱেল y এটো সো মাইনাসে প্লাসে মাইনাস এনেকে কব খুজিছিল আমি হয়নে নহয় কিন্তু নকও আমি মাইনাসে প্লাসে কি হ'ব ডাঙৰ সংখ্যাটো সো কোনি আছে ডাঙৰ 27 আৰু 32 ৰ কোনে ডাঙৰ 32 ডাঙৰ 32 ৰ কি চিহ্ন আছে প্লাস সো এইবাৰ মাইনাসে প্লাসে মাইনাস নিচিনা দেখা হৈ গল এইবাৰ কিন্তু মাইনাসে প্লাসে প্লাস চিহ্ন হৈ গল কিয় কাৰণ আমি ডাঙৰ সংখ্যাটো চাইছো সো 32 ৰ আগত প্লাস চিহ্ন আৰু প্লাস চিহ্ন তুমি নিদিলেও চলে কিন্তু আমি যেহেতু এটা মাইনাস আৰু এটা প্লাস আছে আমি কি কৰিব লাগিব তাই বিয়োগ কৰিব লাগিব সংখ্যাটো সো 32 ৰ পৰা 27 গলে কিমান থাকিব 5 থাকিব হল এবাৰ কিন্তু +5 আছে ইজ ইকুৱেল এবাৰ সোয়া 1 বাই এটো আছে 16 টো ডাঙৰ 15 টো সৰু মানে দুটা বেলেগ বেলেগ আছে প্লাস আৰু মাইনাস ডাঙৰৰ চিহ্নটো প্লাস হ'ব বিয়োগ হ'ব সংখ্যাটো 16 আৰু 15 গলে 1 থাকিব হলে এটা আমাক কি লাগে x ৰ মান আৰু y ৰ মানটো লাগে তে এটা কাম কৰিবা এতিয়া ইকে লিখিবা যেতিয়া x ৰ মান লাগে তেতে y টো ফালে নাচাবা x ৰ মান লাগিলে কিবা এতিয়া x by -2 is equal to এইটো লব লাগিব 1 by 1 মানে কি 1 হয় হয়নে কথাটো গতিকে আমি x ৰ মান উলালে y টোৰ ফালে নাচাও এইটোৰ ফালে চাব লাগিব কি হ'ব এতিয়া বজ্ৰ গুণন কৰি দিয়াছো x ৰ লগত 1 পূৰণ কৰিলে x হ'ব -2 ৰ লগত 1 পূৰণ কৰিলে -2 হৈ যাব তাৰ x is equal to -2 পালো আৰু এবাৰ y মান উলাব লাগে যদি y মান উলাব লাগে তুমি x ৰ ফালে নাচাবা কি চাব লাগিব y by 5 is equal to 1 by 1 is 1 হৈ গল is equal to এটা সোয়া এই ক্রস মাল্টিপ্লাই কৰা y into 1 is y so 5 into 1 is 5 তে আমি x ৰ মান পালো y ৰ মান পালো x ৰ মান -2 y ৰ মান +5 তে আমাৰ উদ্দেশ্যটো কি আছিল সমাধান কৰা তোমাক পৰীক্ষা লিখি দিব যে সমাধান কৰা বজ্ৰ গুণন পদ্ধতিৰ সহায়ত তে সমাধান মানে তুমি x ৰ মান পাবই লাগিব y ৰ মান পাবই লাগিব কিন্তু কৰা কেনেকে বজ্ৰ গুণন পদ্ধতি আৰু সেই কাৰণে আমি এই পদ্ধতিটো অৱলম্বন কৰিব লাগিব বুজি পালেনে
আচ্ছা পৰীক্ষা হলত তোমালোকৰ এই গণিতটো হৈছে নে কেনেকৈ গম পাবা তুমিতো লিখি পেলাই আহি গুচি আহিবা ঘৰত কোৱা মই কৰিছো মোৰ হৈ গ'ল কিজানি এনেকুৱা যোগ বিয়োগ কৰোঁতে ভুলেই হৈ গ'ল তোমাৰ উত্তৰটো কিজানি মিলাই নাই গতিকে এইখিনি কথা যদি মানে পৰীক্ষা এক্সাম হলতে যদি তুমি কনফাৰ্ম কৰিব বিচাৰা একদম সহজ কথা কি সহজ কথা তুমি x ৰ মান কিমান পালা -2 পালা y ৰ মান কিমান পালা 5 পালা এতিয়া যে তোমাৰ এই গণিতটো যে তোমাক এটা সমীকৰণ দিছিল হয়নে এই যে গণিতটো সমীকৰণটো দিছিল তেতিয়া তাত কি কৰিব লাগে এই x ৰ জায়গাত তুমি -2 বহাই দিয়া y ৰ জায়গাত 5 বহাই দিয়া দেখিবা তোমাৰ কথাখিনি সমান হৈ গ'ল এটাকে আমি কি লিখিব লাগিব এটাকে নিৰ্ণয় বীজ বুলি লিখিবা বীজ মানে হৈছে এই মূলটো সমাধানটো না তো -2 আৰু 5 ঠিক আছে তো এইটো হল আমাৰ আনসার এতিয়া মই যে কোনো পৰীক্ষা হলত জানিব পাৰি বুলি ক'লো না কথাটো মই এটা আপোনাক উদাহৰণ দেখাই দিছো বাৰু প্ৰশ্নটো কি আছিল মই এবাৰ চাইছো তো আমাৰ প্ৰশ্নটো আছিল যে 8x + 5y = 9 হয়নে আমি এটা চাম যে পৰীক্ষা হলত আমাৰ কৰা গণিতটো হৈছে নাই কি কৰিম এইফালে আমি 8 into x ৰ জায়গাত কি লিখিম -2 লিখিম -2 plus 5 into y ৰ জায়গাত আমি 5 লিখি দিম হয়ছে না 5 লিখি দিম ইমপ্লাই যেটো আমি এনে লিখি দিব সমান বুলি এটা প্লাস ইনটু এবাৰ কিন্তু ইনটু দে প্লাস ইনটু মাইনাস ইজ মাইনাস 8 2 গুণে 16 যোগ 5 5 গুণে 25 হলে ডাঙৰ কোনটো ইয়াৰে 25 টো ডাঙৰ যেটো এটা মাইনাস এটা প্লাস ডাঙৰ চিনটো প্লাস হ'ব সংখ্যাটো বিয়োগ হ'ব 25 ৰ 16 গলি 9 চল লাগে তোমাৰ এফালে 9 বিলি গল তে এনেকে আমি সত্যাপন কৰা বুলি কই ইয়াকে পৰীক্ষা হলতে আমি কনফাৰ্ম হ'ব পাৰো যে আমি কৰি অহা গণিতটো শুদ্ধ আৰু এইটো কথা যে অল বজ্ৰ গণনত কৰিব পাৰি এইটো নহয় তুমি প্ৰতিস্থাপনটো কৰিব পাৰা অপনয়ন পদ্ধতিটো কৰিব পাৰা তো আজি মোৰ এখিনি আছিল মানে সমীকৰণ সমাধান পদ্ধতিৰ বজ্ৰ গণনৰ যেটো পদ্ধতি আছিল এইটো আৰু আশা কৰো তোমালোকে এইটো বুজি পালা আৰু প্ৰেক্টিস কৰিবা ঘৰত তেতিয়া নিশ্চয় যেখিনি কুদুৱানি আছিল এখিনিও শেষ হৈ যাব তো আজিলৈ এৰিছো ধন্যবাদ